নমস্কাৰ প্ৰাইম সাসপেক্টলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই বন্তু কুমাৰ হৈকিয়া প্ৰাইম সাসপেক্ট আৰম্ভ কৰিব বিচাৰিছো কেবাটাও গুৰুত্বপূৰ্ণ বাতৰি আছে প্ৰথমটো জুবিন সম্পৰ্কীয় বাতৰি আজিৰ দিনটোত সকলোৱে উৎকণ্ঠাৰে ৰৈ আছিল যে চাৰ্জশিটখনত কি আছে চাৰ্জশিটখনৰ সম্পৰ্কত জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছিল আৰু আমি কোৱাটোৱে সত্য প্ৰমাণিত হ'ল আমি দুজন ব্যক্তিক এই মুহূৰ্তত দেখুৱাইছো সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আনফালে আন দুজন ব্যক্তিক আমি দেখুৱাব বিচাৰিছো এই দুজন অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই দুজন এই চাৰিজন হৈছে মূল অভিযুক্ত আমি দেখুৱাব বিচাৰিছো মূল অভিযুক্ত আমি কোৱা কথাটোৱে সত্য প্ৰমাণিত হ'ল অভিযুক্ত চাৰিজন ওলাইছে তাৰে ভিতৰত অন্যতম সিদ্ধাৰ্থ শৰ্মা আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগ উঠিছে ইতিমধ্যে তথ্য প্ৰমাণ হাজু হৈছে আৰু যিখন চাৰ্জশিট হে চাৰ্জশিটখন ইতিমধ্যে আদালতত দাখিল কৰা হৈছে আৰু এই চাৰ্জশিটত 103 বিএনএছৰ ধাৰা সংলগ্ন কৰা হৈছে অৰ্থাৎ হত্যাৰ গোচৰত অভিযুক্ত এই চাৰিজন ব্যক্তি আমি আকৌ দেখুৱাব বিচাৰিছো অমৃতপ্ৰভাক আমি দেখুৱাইছো শেখৰ জ্যোতি গোস্বামীক আমি দেখুৱাইছো শ্যামকানু মহন্ত আৰু এই চাৰিজন ব্যক্তি মূলতঃ এই চাৰিজন ব্যক্তিয়ে জুবিন গাৰ্গক দুবছৰৰ আগৰ পৰা হত্যাৰ পৰিকল্পনা কৰিছিল আৰু সেই গোটেই কথাবোৰ এতিয়া চাৰ্জশিটত সংলগ্ন কৰা হৈছে আমি চাৰ্জশিটখনৰ সম্পৰ্কত আজি গোটেই দিনটো আমি দেখুৱাই আছো তাৰ পাছতো আমি শেহতীয়া কেতবোৰ তথ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো চাৰ্জশিটখনত কি আছে 12,270 পৃষ্ঠাৰ চাৰ্জশিট আকৌ কৈছো 12,270 পৃষ্ঠাৰ চাৰ্জশিট তাৰে 375টা অন্যান্য প্ৰমাণ আছে 499 পৃষ্ঠাৰ মূল যিখন চাৰ্জশিট এই চাৰ্জশিটত সকলো তথ্য আছে 395 জন ব্যক্তিৰ সাক্ষী লোৱা হৈছে প্ৰায় 395 গৰাকী ব্যক্তিৰ সাক্ষী লোৱা হৈছে তাৰ পাছত ভিডিঅ' ফুটেজ হাজু কৰা হৈছে এই গোটেই প্ৰক্ৰিয়াটো আমি দেখিবলৈ পাইছো যে এই গোটেই প্ৰক্ৰিয়াটো এই 1200 পৃষ্ঠাৰ চাৰ্জশিটখনত ওলাইছে আৰু কেনেকৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল গোটেই বিষয়বোৰ বৰ্ণনা কৰা হৈছে আমি এই মুহূৰ্তত আন এটা তথ্য সদৰি কৰিব বিচাৰিছো আদালতত দাখিল কৰা হ'ল আজি জুবিন গাৰ্গৰ চাৰ্জশিট 3 মাহৰ অন্তত 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে দৃশ্যাংশটো দেখুৱাব বিচাৰিছো 12,000 পৃষ্ঠাৰ অভিযোগনামা দেশৰ ভিতৰতে কিন্তু প্ৰথম আজি দিনৰ 10:30 আদালতত দাখিল কৰা হ'ল এই চাৰ্জশিটখন ঈশ্বৰ পুত্ৰৰ অপমৃত্যুৰ দস্তাবেজ কঢ়িয়াই অনা হ'ল এটা বিশেষ ট্ৰাংকত আমি সেই বিশেষ ট্ৰাংকটো দেখুৱাব বিচাৰিছো চাওক অসমৰ নহয় ভাৰতৰ ভিতৰত এখন দীঘলীয়া চাৰ্জশিট আজি আমি দেখুৱাইছো এই দৃশ্যাংশটো যদি সম্ভৱ হয় বৰ্ণালী দেখুৱাব এটা বিশেষ ট্ৰাংকত আদালতলৈ লৈ যোৱা হ'ল সেই চাৰ্জশিটখন প্ৰায় 395 জন ব্যক্তিৰ সাক্ষ্য লৈছিল এছআইটিয়ে 16 ডিচেম্বৰত হ'ব গোচৰটোৰ প্ৰথম শুনানি 12,770 পৃষ্ঠা ক্ষমা কৰিব 12,270 পৃষ্ঠাৰ চাৰ্জশিট আকৌ কৈছো 8,698 পৃষ্ঠাৰ নথি গাঁঠি দিয়া হৈছে 375টা অন্যান্য প্ৰমাণ দিয়া হৈছে আৰু 2,499 পৃষ্ঠাৰ মূল এখন চাৰ্জশিট তাতে 395টা সাক্ষী আৰু কালাৰফুল ভিডিঅ' তাত সংলগ্ন কৰি দিয়া হৈছে আদালতত জুবিন গাৰ্গক সিদ্ধাৰ্থ শ্যামকানু শেখৰ অমৃতপ্ৰভাই হত্যা কৰাৰ অভিযোগ উঠিছে চাৰ্জশিটত আকৌ আমি সেই বিশেষ চাৰিজন ব্যক্তিক দেখুৱাবলৈ চেষ্টা কৰিম ক'ব বিচাৰিছো চাওক সিদ্ধাৰ্থ শৰ্মা আমি প্ৰথম দিনাখনৰ পৰা কৈছিলো যে এইজন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছে এইজন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক মদ খুৱাই হত্যা কৰিছে আৰু সেই পৰিকল্পনা যুগুত কৰিছিলে এই ব্যক্তিজন যিজনক ফেষ্টিভেল মহন্ত বুলি কোৱা যায় আনফালে আমি দেখুৱাব বিচাৰিছো এইজন অমৃতপ্ৰভা মহন্ত ক্ষমা কৰিব এইগৰাকী অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এওঁলোকো গোটেই প্ৰক্ৰিয়াটোত সাঙুৰ খাইছে আৰু অমৃতপ্ৰভাই মহন্তই আমি দেখিবলৈ পাইছো যে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক হত্যা কৰাৰ বাবে
কেতবোৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল আৰু সেইগৰাকী অমৃত প্ৰভাই ইয়তত যিসমূহ দৃশ্যাংশ বন্দী কৰিছিল নিজৰ মোবাইলটোত সেই দৃশ্যাংশটো কিন্তু ডিলিট কৰিছিল অৰ্থাৎ অমৃত প্ৰভাই তথ্য প্ৰমাণ নষ্ট কৰাৰ বাবে অন্যান্য গোচৰ সন্নিবিষ্ট কৰা হৈছে চাৰ্জশ্বিটত সেই কথাবোৰ আছে অমৃত প্ৰভাই আৰু কেতবোৰ ভয়ংকৰ কাম কৰিছে সেই কথা বতৰাবোৰ আজি আমি ক'ব নোৱাৰো কাৰণ আদালতৰ বিচাৰাধীন বিষয়টো গুচি গৈছে আদালতৰ মজিয়াত সেই বিষয়বোৰ প্ৰমাণিত হ'ব ইতিমধ্যে তথ্য প্ৰমাণ SITয়ে তাত সন্নিবিষ্ট কৰিছে গতিকে অমৃত প্ৰভাই যে জুবিন গাৰ্গক কৰবাত নহয় কৰবাত খেলি মেলি কৰিছে সেই কথাটো কিন্তু ওলাই পৰিছে কথা বতৰাবোৰ কিন্তু পৰিষ্কৃত হৈছে আকৌ কৈছো এই চাৰিজন ব্যক্তি মোৰ সোঁফালে দুজন বাওঁফালে দুজন এই চাৰিজন ব্যক্তি এই চাৰিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক শেষ কৰি পেলাইছে আমি দ্বিতীয়টো খবৰ অসমৰ ৰাজ্যক দেখুৱাব বিচাৰিছো আমি আকৌ ক'ব বিচাৰিছো আদালতত দাখিল কৰা হ'ল জুবিন গাৰ্গৰ চাৰ্জশ্বিট 3 মাহৰ অন্তত 12,000 পৃষ্ঠাৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে চাৰ্জশ্বিট সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে আকৌ কৈছো চাৰ্জশ্বিট সম্পৰ্কত গৰিমা শইকীয়াৰ মন্তব্য আহিছে আমি মন্তব্য অসমৰ ৰাজ্য শুনাম আজিৰ দিনটোত গৰিমা গাৰ্গে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে যে আমি আশা কৰা ধৰণে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আগবঢ়াৰ বাবে সকলোকে ধন্যবাদ জনাইছে তেওঁ আজিৰ দিনটোত জুবিন ক্ষেত্ৰলৈ গৈছিল জুবিন ক্ষেত্ৰত গৈ তেওঁ চাকি বন্তি জ্বলোৱা আমি দেখিবলৈ পাইছো এই দৃশ্যাংশটো আহিছে আমি দৃশ্যাংশটো দেখাব বিচাৰিছো ইতিমধ্যে দুখী সাব্যস্ত হৈছে গতিকে আমি এজন দুখীয়ে হাৰি যাব নালাগে কোনো এজন দুখীকে হাৰি যাব নালাগে বুলি গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে আমি দৃশ্যাংশটো দেখাবলৈ অনুৰোধ জনাইছো জুবিন গাৰ্গৰ দৰে মানুহক হত্যা কৰাৰ দৰে কথা কোনেও কিন্তু ভাবিব নোৱাৰে কল্পনা কৰিব নোৱাৰে ছিংগাপুৰ আৰু আমাৰ দেশৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ আমি অসম পুলিচত ইতিমধ্যে গোচৰ তৰা ধৰণে সকলো কিন্তু আগবাঢ়িছে বুলি গৰিমা শইকীয়া গাৰ্গে কৈছে আমি গৰিমা শইকীয়া গাৰ্গৰ সেই মন্তব্যটোৱে মোৰ ওচৰত শুনাই ল'ব বিচাৰিছো তেনেকে আমি সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু খুব মানে বহুত কষ্ট কৰি তদন্ত দলটোৱে গোটেইখিনি SITয়ে এইখিনি ইমান দিন ধৰি কৰিলে গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছো আৰু ৰাইজে আশা কৰা মতে ফল ওলাইছে গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছো একেধৰণে ন্যায় প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা হ'ব আৰু যিহেতু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে সেইটোৱে আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত আপিল কৰিব গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো ৰাইজেও বিচাৰিছে আমি পৰিয়ালৰ ফালৰ পৰা এতিয়া কথাটো হৈছে যে এই চাৰিজন অভিযুক্তৰ শাস্তি কি হ'ব 103 সংলগ্ন কৰা হৈছে BNSৰ 103 অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰিছে জুবিন গাৰ্গক হত্যা কৰা 4 অভিযুক্ত চিনাক্ত হৈছে এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গক হত্যা কৰা এই 4 অভিযুক্তৰ শাস্তি কি হ'ব মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড কাৰ আমি ফুল প্লেটৰ জৰিয়তে দেখাব বিচাৰিছো মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড কাৰ হ'ব সিদ্ধাৰ্থ শ্যামকানু শেখৰ অমৃত প্ৰভাৰ হ'বনে কঠোৰ শাস্তি অসমবাসী ৰাইজে সেই কথা অধীৰ আগ্ৰহে ৰৈ আছে আৰু ইতিমধ্যে এই 4জন অভিযুক্ত চিনাক্ত হৈছে 2 বছৰ পূৰ্বে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল সেই কথা চাৰ্জশ্বিটত উল্লেখ আছে 4 অভিযুক্তই নৰ্থ ইষ্ট ফেষ্টিভেল এক সুযোগ হৈ পৰিছিল সেই 4জন অভিযুক্তৰ বাবে
দীৰ্ঘদিন ধৰি জুবিনক সুৰাৰ প্ৰতি অধিক আকৰ্ষিত কৰোৱা হৈছিল নেকি? ৰাতি এপৰলৈকে জুবিনক যচা হৈছিল সুৰা। অমৃত প্ৰভাই তলে তলে জুবিনক নষ্ট কৰিছিল। এই কথা বতৰাবোৰ চাৰ্জশ্বিটত উল্লেখ আছে। আমি আকৌ ক'ব বিচাৰিছোঁ, হত্যাৰ গোচৰত 4 অভিযুক্তৰ শাস্তি কি হ'ব? মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড কাৰ হ'ব? সিদ্ধাৰ্থ, শ্যাম কানু, শেখৰ, অমৃত প্ৰভাৰ হ'বনে কঠোৰ শাস্তি? 4 বছৰ পূৰ্বে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু পৰিকল্পনা কৰিছিল 4 অভিযুক্তই। নৰ্থ ইষ্ট ফেষ্টিভেল এক সুযোগ হৈ উঠিছিল এই 4জনৰ বাবে। এই 4জন অভিযুক্তক আমি এই মুহূৰ্তত দেখুৱাইছোঁ। দীৰ্ঘদিন ধৰি জুবিনক সুৰাৰ প্ৰতি অধিক আকৰ্ষিত কৰোৱা হৈছিল। ৰাতি এপৰলৈকে জুবিনক যচা হৈছিল সুৰা। অমৃত প্ৰভাই তলে তলে জুবিনক নষ্ট কৰিছিল। আমি আকৌ ইহঁতৰ সেই দৃশ্যাংকটো দেখুৱাইছোঁ। অতি কৌশলেৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্থাৎ ছিংগাপুৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক আৰু তাৰ পাছত জুবিন গাৰ্গক এটা সুকীয়া কোঠা এৰি দিয়া হৈছিল, য'ত অমৃত প্ৰভা আছিল বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। অমৃত প্ৰভাই তাত কি কৰিছিল? অৰ্থাৎ জুবিনৰ চৰিত্ৰক লৈ অমৃত প্ৰভাই বহু কথা কৈছে বুলিও কিন্তু অহুকানে পহুকানে কথাবোৰ ওলাইছে। আৰক্ষীৰ এক সূত্ৰৰ পৰা আমি সেই কথা জানিব পাৰিছোঁ। এটা কথা উল্লেখ কৰিব লাগিব যে সিদ্ধাৰ্থ, শ্যাম কানু কি কাৰণে আচলতে অমৃত প্ৰভাক লৈ যোৱাত সহায় কৰিছিল। সেইদিনাখন ছিংগাপুৰলৈ সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে কি কাৰণে জুবিনক অমৃত প্ৰভাৰ লগত যাবলৈ দিছিল। আৰু সেই সময়ছোৱাত ইহঁতত যিহেতু পাৰ্টি চলিছিল, ইহঁতত মদৰ মাংসৰ পাৰ্টি যোগান ধৰা বা মদ আৰু সুৰা যোগান ধৰা সেই ব্যক্তিসকলৰ বিৰুদ্ধে কিয় আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল? এই কথা বতৰাবোৰ কিন্তু ৰাইজে জানিব বিচাৰিছে। যদি অমৃত প্ৰভাই তাত সুৰা পেগ ঠিক কৰি দিছিল, যদি তাত সিদ্ধাৰ্থই যদি সুৰা আনিছিল, তেনেহ'লে গাহৰি মাংস যোগান ধৰা ইহঁতৰ পাৰ্টি কৰা সেই প্ৰবাসী অসমীয়া কেইগৰাকীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ'ল? এই কথা বতৰাবোৰ চাৰ্জশ্বিটত আহিবনে নাই? এতিয়া কিন্তু সেই কথা বতৰাবোৰ ৰাইজে জানিব বিচাৰিছে। আকৌ কৈছোঁ, অমৃত প্ৰভাই তলে তলে জুবিন গাৰ্গক নষ্ট কৰিছিল। আমি সেই কথা অসমবাসী ৰাইজক দেখুৱাইছোঁ। প্ৰতিক্ৰিয়া আহিছে, আমি প্ৰতিক্ৰিয়াবোৰ অসমৰ ৰাইজক শুনাম যে জুবিন গাৰ্গক হত্যা কৰা কথাটো কোনেও আচলতে কল্পনা কৰিব নোৱাৰে। কোনেও কল্পনা কৰা নাছিল যে জুবিন গাৰ্গক অসমৰ এজন হিয়াৰ আমঠু এনেকৈ জানো হত্যা কৰিব পাৰে। কিন্তু অৱশেষত এই 4জন অভিযুক্ত চিনাক্ত হ'ল। তেওঁলোকৰ বিৰুদ্ধে তথ্য প্ৰমাণ নথকাকৈ কোনো কাৰণতে 103 সংলগ্ন কৰিব নোৱাৰে, সেই ধাৰা আৰোপ কৰিব নোৱাৰে। কিন্তু সেই আৰোপ কৰা হ'ল মানেই তেওঁলোক এই হত্যাকাণ্ডৰ সৈতে জড়িত, সেই কথা প্ৰমাণিত হৈছে। এটা মন্তব্য, আজি মুখ্যমন্ত্ৰীয়ে অতি গুৰুত্বপূৰ্ণ এটা মন্তব্য কৰিছে। খুব চমু এখন সংবাদমেল মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সম্বোধন কৰা আমি দেখিবলৈ পালোঁ। মুখ্যমন্ত্ৰীয়ে আগৰ যিসমূহ সংবাদমেল, সেই সংবাদমেলসমূহ যদি চাওঁ, এটা প্ৰশ্নকে বহু দীঘলকৈ উত্তৰ তেওঁ দিয়া আমি দেখিবলৈ পাইছোঁ। কিন্তু এইবাৰ যিটো মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিলে সংবাদমেলৰ কথা, সংবাদমেলত যিকেইটা কথা ক'লে অতি চমুকৈ ক'লে, কিন্তু অতি গুৰুত্বপূৰ্ণ কথা ক'লে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অপৰাধ প্ৰমাণ কৰিবলৈ SITয়ে পৰ্যাপ্ত প্ৰমাণ জমা দিছে। জুবিন হত্যাত জড়িত প্ৰতিজনে কঠোৰতম শাস্তি লাভ কৰিব। চাৰ্জশ্বিট দাখিলৰ পিছত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি কেৱল ছিংগাপুৰৰ পৰা লাভ কৰা তথ্যতে সন্তুষ্ট থকা নাই, আমাৰ ইয়াত লাভ কৰা তথ্য প্ৰমাণো দোষীক শাস্তি দিব পাৰি। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কৈছে যে এই 4জনেই জুবিন গাৰ্গক হত্যা কৰিছে। ছিংগাপুৰৰ তথ্য প্ৰমাণ নানিলেও এতিয়া দোষী হাৰি যাব নোৱাৰে। এতিয়া আমি ফাষ্ট ট্ৰেক কোৰ্টৰ বাবে আবেদন জনাম, মুখ্যমন্ত্ৰীয়ে সেই কথা কৈছে। কিন্তু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে, তেওঁ কৈছে যে কেন্দ্ৰীয় সংস্থাৰ সৈতেও কেতবোৰ তথ্য প্ৰমাণ শ্বেয়াৰ কৰিম। কেতবোৰ প্ৰসংগত আমাক কেন্দ্ৰীয় সংস্থাৰ সহযোগ লাগিব, কিছু প্ৰসংগত SITয়ে সকলোখিনি কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। অৰ্থাৎ SITয়ে
2499 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট দাখিল কৰিলে চাৰ্জশ্বিটত ক'ৰবাত নহ'ল ক'ৰবাত সুৰুঙা থাকিব নেকি আৰু সেইবাবেই কেন্দ্ৰীয় সংস্থাৰ সহায় ল'ব নেকি এই কথাবোৰ কিন্তু জটিল এই কথাবোৰ কিন্তু ভাবিবলগীয়া কাৰণ SIT-য়ে কৰিব কিছুমান কাম নোৱাৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ পাছৰ কথা কেইটাত কিন্তু সেই কথাটো ওলাইছে আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল We have filed a search sheet today in the Court of Chief Judicial Magistrate. It is under section 103 of BNS and other 11 section. Few have been charged with murder. One have been charged with culpable homicide. And of course, other 2 PSO has been charged with other charges. Now, we have filed a search sheet with almost 12,000 pages of documents, along with the main search sheet, seizure, examination of witness, and it is a meticulously done exercise. Although we have taken documents from Singapore, but we have proved the case with our independent documents. Even if court says that no, Singapore documents is not admissible, we have filed a search sheet in a way that the documents collected in Assam itself is sufficient to prove the charges. So now, after a prolonged investigation and lot of hard labor, we have filed a search sheet into the court. We have all respect for our judiciary. We know about their independence. We know about their impartiality. And we know the way judiciary always give a victim justice and fair play. So we hope that now it is over to the court. Definitely court will give us justice. From the government of Assam, our next 2 steps will be to approach Chief Justice of Guwahati High Court for a fast track court, and second position will be to recruit a special public prosecutor for this purpose. However, all these will be started after the case is committed to the session judge and session judge take cognizance of the case. So these are the that our approach is different. On that, we are going to transfer the case to central agency. Once this issue is resolved and goes to a regular trial, by the end of this month or beginning of next month, we will be shared some documents with all of you. However, the matter will be sent to Central Investigation Agency for further investigation, because in a case where so much complexity is involved, only for Assam SIT, it may not be possible to unearth completely. But whatever we have achieved or whatever we have unearthed, that is sufficient to draw a conclusion against the accused person. SIT-য়ে আদালতত দাখিল কৰা চাৰ্জশ্বিটক লৈ প্ৰতিক্ৰিয়া আহিছে জুবিন মৃত্যুৰ চাৰ্জশ্বিট ডাষ্টবিনত দলিয়াব অখিল গগৈ এই চাৰ্জশ্বিট নহয় হিমন্ত বিশ্বৰ 26ৰ নিৰ্বাচনী ইস্তাহাৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈ উল্লেখ কৰিছে চাৰ্জশ্বিট দাখিলৰ পিছতে বিভিন্নজনে আগবাঢ়িছে প্ৰতিক্ৰিয়া চাৰ্জশ্বিট দাখিলৰ পিছতে কেতবোৰ বিৰোধী নেতাৰ ভিন্ন মত দেখিবলৈ পোৱা গৈছে এখন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ বুলি অখিল গগৈয়ে কৈছে হত্যাকাণ্ডৰ চাৰ্জশ্বিট বুলি নাভাবো এই কথা কৈছে অখিল গগৈ চাৰ্জশ্বিট দাখিলৰ পিছতে কোনো অধিবক্তাই মেনেজ কৰিছিল লুৰিণজ্যোতি গগৈ অধিবক্তাৰ মতে চাৰ্জশ্বিটখনত কোনো সুৰুঙা থাকিব পাৰে বুলি মন্তব্য লুৰিণজ্যোতি গগৈ আমি এই প্ৰতিক্ৰিয়াসমূহ পৰ্যায়ক্ৰমে অসমৰ ৰাজ্যক দেখুৱাব হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী
প্ৰচাৰৰ এখন ইস্তাহাৰ। এইটোৱে অসমৰ জুবিন গাৰ্গৰ কেছটোৱে একমাত্ৰ পৃথিৱীৰ ঘটনা য'ত চাৰ্জশ্বিট দিয়া হৈছে অথচ IO আৰু CIO এতিয়ালৈকে ঘটনাস্থলীলৈ যোৱা নাই। চাৰ্জশ্বিটত কি আছে সবিশেষ আমি জানিব পৰা নাই, কিন্তু এটা বাক্য আমি খবৰ পাইছোঁ যে অধিবক্তা এগৰাকীয়ে কৈছে যে সুৰুঙা থাকিব পাৰে, আৰু সেইকাৰণে আমি কৈছিলোঁ CBIক দিব লাগে বুলি। সুপ্ৰিম কোৰ্ট মনিটৰ্ড CBI এনকুৱাৰী আমি বিচৰাৰ কাৰণটো এইটো। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। অসম চৰকাৰৰ অধীনৰ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে সেইখন কোৰ্টত সাক্ষ্য প্ৰমাণেৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্বটো কিন্তু অসম চৰকাৰৰ। গতিকে অসম চৰকাৰে এতিয়া এই চাৰ্জশ্বিটখনক আদালতত প্ৰতিষ্ঠা কৰা কামটো অসম চৰকাৰৰ সেই দায়িত্ব ল'ব লাগিব, যাতে প্ৰত্যেকজন দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পায়, কোনেও যাতে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ কিন্তু মই ব্যক্তিগতভাৱে SITৰ প্ৰতিবেদনৰ মোৰ কোনো বিশ্বাস নাই। আমি সেইকাৰণে বিকল্প প্ৰস্তাৱ দিছিলোঁ, আৰু কোনোবাই CBIৰো উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল, উচ্চ ন্যায়ালয়ৰ বা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত। কিন্তু সেইবিলাক তেওঁ একো নেমানি পেলাই তেওঁ SITৰ মুখপাত্ৰ হিচাপে যিবোৰ কথা কৈ থাকিলে, এই কথাবিলাকে আমাক বৰ অশান্তি দি আছে। কাৰণ তেওঁ মৃত্যু হোৱা বুলি 3বাৰমান ক'লে, আৰু নানান কথা তেওঁ চাৰ্জশ্বিট দিয়াৰ আগতেই প্ৰকাশ কৰিছে। গতিকে কি আছে কি নাই তাত আমি জানিম নিশ্চয়, এইটো এটা আমাৰ কাৰণে লক্ষণীয় বিষয় হ'ব। কোৰ্টৰ ভিতৰত গোটেই চাৰ্জশ্বিট কেনেদৰে ফাইল কৰা গৈছে, কি কি তথ্য আছে, হত্যাৰ প্ৰমাণ কিমান ভালদৰে SITয়ে সংৰক্ষণ কৰিছিল, গোটেইখিনি কথা তাত ওলাব। আমি বহুত BJP নেতাৰ ওপৰত কেছ দেখা পাইছোঁ, য'ত FIR আহে, কোৰ্টলৈ যায় আৰু কোৰ্টত খাৰিজ হৈ যায়। তো যিদৰে ন্যায় পাব লাগে ন্যায় আমি দেখা নাপাওঁ। তো আমি চাই থাকিম, বাট চাই আছোঁ, আমি ন্যায় বিচাৰোঁ আৰু আমি বাট চাই আছোঁ। আৰু সেইকাৰণে আজি আমি এই জুবিনদাৰ যে ন্যায় পাব লাগে, সেই ৰাইজৰ যে আহ্বান, ৰাইজৰ লগত আছোঁ। তাকে সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰথম চাৰ্জশ্বিটত, কাৰণ তেখেতে কৈছিলে যে 6 বছৰ আগৰ নে 7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছে। তেখেতে ইমানখিনি কথা যদি জানে, তেখেতে নিৰাপত্তা ব্যৱস্থাটো কিয় জুবিন গাৰ্গক ভিতৰতো মাৰিব পাৰে, বাহিৰতো মাৰিব পাৰে। কোৰ্টৰ ভিতৰত গোটেই চাৰ্জশ্বিট কেনেদৰে ফাইল কৰা গৈছে, কি কি তথ্য আছে, হত্যাৰ প্ৰমাণ কিমান ভালদৰে SITয়ে সংৰক্ষণ কৰিছিল, গোটেইখিনি কথা তাত ওলাব। আমি বহুত BJP নেতাৰ ওপৰত কেছ দেখা পাইছোঁ, য'ত FIR আহে, কোৰ্টলৈ যায় আৰু কোৰ্টত খাৰিজ হৈ যায়। তো যিদৰে ন্যায় পাব লাগে ন্যায় আমি দেখা নাপাওঁ। তো আমি চাই থাকিম, বাট চাই আছোঁ, আমি ন্যায় বিচাৰোঁ আৰু আমি বাট চাই আছোঁ। আৰু সেইকাৰণে আজি আমি এই জুবিনদাৰ যে ন্যায় পাব লাগে, সেই ৰাইজৰ যে আহ্বান, ৰাইজৰ লগত আছোঁ। তাকে সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰথম চাৰ্জশ্বিটত, কাৰণ তেখেতে কৈছিলে যে 6 বছৰ আগৰ নে 7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছে। তেখেতে ইমানখিনি কথা যদি জানে, তেখেতে নিৰাপত্তা ব্যৱস্থাটো কিয় জুবিন গাৰ্গক ভিতৰতো মাৰিব পাৰে, বাহিৰতো মাৰিব পাৰে। কোৰ্টৰ ভিতৰত গোটেই চাৰ্জশ্বিট কেনেদৰে ফাইল কৰা গৈছে, কি কি তথ্য আছে, হত্যাৰ প্ৰমাণ কিমান ভালদৰে SITয়ে সংৰক্ষণ কৰিছিল, গোটেই। আমি এবাৰ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। আমাৰ বিতুপন আছে মানস ৰবীন, একালৰ সতীৰ্থ, জুবিন গাৰ্গক খুব ভাল পোৱা এগৰাকী ব্যক্তি মানস ৰবীন। মানস ৰবীনৰ ওচৰত আছে বিতুপন। আমি বিতুপনৰ কাষলৈ যাব বিচাৰিছোঁ। বিতুপন, মানস ৰবীনে কি কয় আজিৰ এই চাৰ্জশ্বিটখনৰ সম্পৰ্কত? বিতুপন। এটি তৰা, এটি জোন, এটি বেলি, আজি নোহোৱা হোৱা প্ৰায় কেইবামাহো আজি উকলি গ'ল, আৰু সেই সত্তাটোৱে হৈছে জুবিন গাৰ্গ। আৰু এই সত্তাটোক হেৰুৱাই প্ৰতিগৰাকী অসমীয়াই কি ধৰণে প্ৰতিটো দিন, প্ৰতিটো পল, প্ৰতিটো ক্ষণ উপলব্ধি কৰিছে, সেয়া কেৱল প্ৰতিগৰাকী অসমীয়া আৰু জুবিন অনুৰাগীয়েহে বুজিব পাৰিছে। আৰু আজি প্ৰায়
82টা দিনৰ পিছত আজি SITৰ ফালৰ পৰা চাৰ্জশ্বিট দাখিল কৰা হৈছে আদালতত আৰু SITৰ ফালৰ পৰা যি চাৰ্জশ্বিট দাখিল কৰা হৈছে সেই SITখনেহে নিৰ্ণয় কৰিব দোষীয়ে কি ধৰণে শাস্তি পাব। মনটো মই এটা কথা উল্লেখ কৰিব লাগিব, চাওক আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী জুবিন অনুৰাগী আমি লিখি আছো হয়, কিন্তু ন্যায়ালয়ে বা আদালতে এই কথা কেতিয়াও নামানে। ন্যায়ালয় বা আদালতে মানে সম্পূৰ্ণ তথ্য সম্পূৰ্ণ ভিত্তি তেওঁলোকে মানে। তাত ন্যায়ালয় বা আদালতত তাত কোনো ধৰণৰ আবেগ নাই, তাত কোনো ধৰণৰ ইমোচনছ নাই। কিন্তু যিয়ে নহওক আজি 82টা দিনৰ পিছত যিহেতু আজি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত SITৰ ফালৰ পৰা চাৰ্জশ্বিট দাখিল কৰা হৈছে, কি ধৰণৰ দোষীয়ে শাস্তি পাব সেয়া পৰৱৰ্তী সময়ত সেয়া স্পষ্ট হ'ব। কিন্তু মোৰ লগত আছে বৰ্তমান সময়ত এগৰাকী জনপ্ৰিয় এগৰাকী শিল্পী মানস দা আছে, মানস ৰবীন ডাঙৰীয়া আছে, আৰু জুবিন দাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি মোৰ সৈতে আছে, আৰু সেয়া হৈছে মানস ৰবীন দা। মানস দা, কিমান ধৰণে আপুনি ভাবিছে যে এই সমগ্ৰ চাৰ্জশ্বিটখনে জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত সহায় কৰিব বুলি? চাৰ্জশ্বিটখনটো মই দেখা নাই, গতিকে মই একো মন্তব্য কৰিব নোৱাৰোঁ। খালি যিকেইটা ধাৰাৰ বিষয়ে শুনিছোঁ বা যিবোৰ যাক যাক অভিযুক্ত হিচাপে প্ৰক্ষেপণ কৰা হৈছে সেইখিনি দেখিলোঁ। এতিয়া অভিযোগ কৰিলেতো নহ'ব, অভিযোগটো যে সঁচা সেই প্ৰমাণ কৰাটোহে চবতকৈ ডাঙৰ কথা। মই তোমাক ডকাইত বুলি কৈ অভিযোগ কৰি দিয়াটো সাধাৰণ কথা, তুমি যে ডকাইতি কৰিছিলা সেইটো মই প্ৰমাণ দিব পাৰিব লাগিব ন। তো ন্যায় প্ৰক্ৰিয়াত আমাৰ আৱেগটো আমাৰ অনুভূতিটোৰ কোনো স্থান নাই, তাত আছে একমাত্ৰ সাক্ষ্য আৰু প্ৰমাণৰ স্থান। গতিকে SITৰ সন্মুখত যিবোৰ মানুহে আজি যিবোৰ কথা কৈছে, যাৰ ভিত্তিত SITয়ে যাক যাক দোষী বুলি আঙুলিয়াই দিছে, সেই মানুহবোৰে যদি আকৌ পৰৱৰ্তী পৰ্যায়ত আদালতৰ মজিয়াত গৈ যদি আকৌ নিজৰ ভাষ্যটো সলাই দিয়ে, তেনেকুৱা বহু ঘটনা ইতিপূৰ্বে ঘটি গৈছে। গতিকে তথাপি নভবা ঘটনা এটা আহিছে সন্মুখলৈ, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণটো এটা অসমীয়াই নভবা ঘটনা। দ্বিতীয় কথাটো হ'ল তেখেতক হত্যা কৰিছে বুলি যিটো কথা কোৱা হৈছে সেইটো তাতোতকৈ নভবা কথা, যে জুবিন গাৰ্গ ডাঙৰীয়াক কোনোবা অসমীয়া মানুহে হত্যা কৰিব পাৰে, এইটো একেবাৰে নভবা কথা। গতিকে দুয়োটা নভবা কথা। প্ৰথমটো হজম কৰিবলৈ আমাৰ বহু দিন লাগিল, দ্বিতীয় কথাটো হজম কৰিবলৈ আৰু দিন লাগিব। মানুহ আৰু আৱেগিক হৈছে আৰু ক্ষোভিত হৈছে। কিন্তু তথাপি মই সকলোকে এটাই আহ্বান জনাম যে আমি ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্যৰ বলতহে কিবা এটা প্ৰাপ্তি হয়। গতিকে আগৰ বহুকেইজন আমাৰ অসম সন্তানৰ এনেকুৱা ঘটনাত আমি ন্যায়টো নাপালোগৈ, জানিলোঁ কোন কি হয়, অথচ ন্যায় নাপালোগৈ। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে এনেকুৱা নঘটে, কাৰণ আমাৰ জীৱনকালত ইয়াতকৈ ডাঙৰ দুখ একো নহ'ব যে যিসকলক যি মানে ঘটনাটোৰ মূল কথাখিনি আচলতে অসমবাসী ৰাইজে এদিন নহয় এদিন গম পাব লাগিব। আৰু মানুহৰ কি হ'ল, এনে ঘটনাটো ছিংগাপুৰত হৈছে খবৰটো আহিলে, তেতিয়া মানুহৰ গোটেই ঘটনাটোক লৈ একো সন্দেহ নাথাকিলহেঁতেন। কিন্তু যিহেতু 3টাকৈ টুকুৰা আমি ভিডিঅ' দেখিলোঁ, কিন্তু শেষৰ টুকুৰা ভিডিঅ' আমি নেদেখিলোঁ কোনেও। সেই ভিডিঅ'টো এতিয়া কাৰ ওচৰত আছে? কাৰণ ইয়টখনত CCTV কেমেৰা লাগি থাকে, নিশ্চয় SIT টিমে সেই ফুটেজ পাইছে, তেওঁলোকে দেখিছে। আমি এনেকৈ এতিয়া ভাবি আছোঁ দেই, আজিৰ চিন্তাটোহে কৈছোঁ। গতিকে সেই সূত্ৰে তেওঁলোকে তদন্তটো তেনেধৰণে আগবঢ়াই নিছিল, আমাকো মাতিছিল SITয়ে, আমিও কিছুমান সেই ধৰণৰ সাক্ষ্য প্ৰমাণ দিছিলোঁ। এতিয়া কথাটো হ'ল যে সেইখিনিক একদম আদালতৰ মজিয়াত সিদ্ধ কৰিব লাগিব, প্ৰমাণিত কৰিব লাগিব। তাৰ কাৰণে প্ৰথম কথা হ'ল ন্যায় প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া ভাৰতবৰ্ষত, আৰু এখন স্পেচিয়েল কোৰ্ট বা এখন ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যদি এই কাম কৰা হয়, কেইবাজনো অধিবক্তা ইতিমধ্যে কৈছে যে 2-3 মাহৰ ভিতৰতে আমাৰ লোৱাৰ কোৰ্টৰ
ভাৰ্ডিক্টটো দিব পৰা অৱস্থালৈ আহিব। এক দ্বিতীয় কথাটো হ'ল সেই কাৰ্যত সহযোগ কৰিব লাগিব যিসকল সাক্ষী এতিয়া SIT ওচৰলৈ গৈছিল তেওঁলোকক যিদিনা আকৌ আদালতলৈ মতা হ'ব সেই দিনটো যাতে কোনো মিছ নকৰে, সময়টো যাতে কোনো মিছ নকৰে, নহ'লে আকৌ সেইজনৰ কাৰণে আকৌ বেলেগ এটা দিন নিৰ্ধাৰণ কৰিবলৈ এনেকৈ পিছুৱাই গৈ থাকিব। গতিকে সেই কামখিনি কৰিব লাগিব। তৃতীয় কথাটো হ'ল SIT ফালৰ পৰা যদি কিবা সুৰুঙা ৰৈ গৈছে, কাৰণ যিমানেই আপুনি পাৰফেক্টলি কাম এটা নকৰক লাগে কিবা কিবি থাকি যায়, গতিকে তেওঁলোকে আকৌ ডিউৰিং দিছ মানে জুডিচিয়েল কোৰ্চ তেওঁলোকে আকৌ এখন ছাপ্লিমেণ্ট SIT দিব হেৰি দিব পাৰে, চাৰ্জশ্বিট দিব পাৰে। গতিকে সেইটো ব্যৱস্থাও কৰিব লাগিব। গতিকে কাৰণ আমি নিজকে কোনো ক্ষমা কৰিব নোৱাৰিম যদি প্ৰকৃততে তেখেতৰ লগত কিবা ঘটিছিলে আৰু তাৰ দোষীয়ে যদি শাস্তি নোপোৱাকৈ আইনৰ সুৰুঙাই যদি সাৰি যায়, আমি কোনেও নিজকে ক্ষমা কৰিব নোৱাৰিম। কি সংবাদকৰ্মী, কি শিল্পী সাহিত্যিক, কি অসমৰ অগণন জনতা, কি পুলিচ, কি আৰক্ষী, কি ৰাজনৈতিক নেতা, কি উকিল, কি ন্যায় প্ৰক্ৰিয়াৰ লগত জড়িত মানুহ, যদি কিবা কাৰণত এই অনুভৱটো আহে আমাৰ যে আমি জুবিন গাৰ্গক ন্যায়টো দিব নোৱাৰিলো, সেইটো বৰ বহুত দিনৰ পৰা বিতুপনক দীৰ্ঘদিন ধৰি আমি বিদায় দিব লাগিব। সৈতে আপুনি আমাৰ এটা বাণিজ্যিক বিৰতি লোৱাৰ সময় হৈছে। বিতুপনক ধন্যবাদ জনাইছো, মানস ৰবিনক ধন্যবাদ জনাইছো। মানস ৰবিনে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মানস ৰবিনে কৈছে যে হয় সেইদিনাখন ইয়তত কি হৈছিল সেই কথা বতৰাবোৰ নিশ্চিতভাৱে তেওঁ লাভ কৰিছে আৰু সেইবাবেই জুবিন গাৰ্গৰ বহু বস্তু কিন্তু ডিলিট কৰা হৈছে, মোবাইলৰ পৰা নাইকিয়া কৰা হৈছে। এই কথা বতৰাবোৰ হয়তো SITয়ে লাভ কৰিছে আৰু সেইবাবেই হয়তো জুবিন গাৰ্গৰ কথা বতৰাবোৰ ক'ৰবাত নহয় ক'ৰবাত তথ্য প্ৰমাণ আছে আৰু সেইবাবেই তেওঁলোকৰ জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি তথ্য প্ৰমাণ পাই আচলতে সেই 10 ধাৰাটো এই 4জন অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। আমি এটা সমূহ বাণিজ্যিক বিৰতি লোৱাৰ সময় হৈছে। বিৰতিৰ পাছত আমি দেখুৱাম আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ওকালতি অধিবক্তাসকলে নকৰে, জুবিন হত্যাকাৰীৰ অভিযুক্তৰ ওকালতি কোনো এজন অধিবক্তাই নকৰে। তাৰ কথা বতৰাবোৰ আমি পৰৱৰ্তী সময়ত দেখাম। তাৰ আগতে সমূহ বাণিজ্যিক বিৰতি লৈ বিচাৰিছোঁ। খেলি মেলি হৈ গৈছে। কোনটো কেমেৰাত ভাল হৈছে বেছিকে? পাছতটোৱে ভাল লাগে। এইকেইটা মানে কি হয় কিবা দেখালেহে এইকেইটা কামত হ'ব। এইকেইটা মানে কি হয় কোৱালিটি বেয়া ন। ইমানটোত পাৰি, ইমানটোলৈকে পাৰি। নাই এইটোৱে দিম এনেকে কেনেকে কথা যাব পাৰা। এইটোতে দিম, মাষ্টাৰটোতে দিম। ইখন বিজি উলিয়াই থব পাৰিলেহেঁতেন, জুবিন এফাল যে সেইখনে ভাল লাগিছিলে। ঐ বৰ্ণালী, ইখন বিজিয়ে দি দিয়া না, জুবিন এহঁতি অভিযুক্তকেইটা ওলোৱা যে। ফুল কৰ। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান প্ৰাইম ছাছপেক্টত কিবা আন এটা খবৰ জনাব বিচাৰিছো। জুবিন হত্যাকাণ্ডেৰে জড়িত অভিযুক্তৰ ওকালতি নকৰে অধিবক্তাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো। সদৌ অসম উকিল সন্থাৰ পূৰ্বৰ যিটো স্থিতি সেই স্থিতিতে তেওঁলোক অটল আছে। গুৱাহাটী উকিল সন্থায়ো একে স্থিতি লৈছে। শ্যাম কানু মহন্তৰ হৈ ওকালতি নকৰে অসমৰ অধিবক্তাই। পত্নী অনিতা ডেকা মহন্ত বিমূৰত পৰিছে। অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে মহন্ত পত্নী। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো।
জুবিন হত্যাকাণ্ডৰে জড়িত আকৌ কৈছো জুবিন হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ ওকালতি নকৰে অধিবক্তাই সদৌ অসম উকিল সন্থাৰ পূৰ্বৰ স্থিতি অটল আছে গুৱাহাটী উকিল সন্থাৰো একে স্থিতি শ্যাম কানু মহন্তৰ হৈ ওকালতি নকৰে অসমৰ অধিবক্তাই পত্নী অনিতা ডেকা মহন্ত বিমূৰত পৰিছে অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে মহন্ত পত্নী গোচৰবোৰ নলওঁ সেইটো আমাৰ তাৰ গোটেই উকিল সমাজক সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ আমি এইবিলাক কেছ আপোনালোকে নৈতিকতাৰ ক্ষেত্ৰত আপোনালোকে নল'ব বুলি এটা আহ্বান আছিলে সেই আহ্বানটোৰ ভিত্তিত আমাৰ এডভোকেটসকলে লোৱা নাই মই বাৰে বাৰে কৈছোঁ যে এই আহ্বানটো নাথাকিলেও অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে সেইটো আই এম ডেম চিয়'ৰ অসম উকিল সন্থাৰ এটা আহ্বান আছিলে যে যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু আৰু যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল তেতিয়া সদৌ অসম উকিল সন্থাই এটা আহ্বান দিছিলে যে এজন অধিবক্তাই ছচিয়েল ৰেছপঞ্চিবিলিটি আগত ৰাখিব লাগে আৰু পেছাগত যি ৰেছপঞ্চিবিলিটি ডেট শুড টেক এ বেক ছিট ইয়াতকৈ বেছি কোৱাটো মই সমীচীন নহ'ব ইমানেই ধন্যবাদ আমাৰ যিটো এটা আমি এই মুহূৰ্তত আন এটা খবৰ জনাব বিচাৰিছোঁ আজি অধিবক্তাসকলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বহুতে অধ্যয়ন কৰিছে যে চাৰ্জশ্বিটখন কি হ'ব বহুতে সেই তথ্য আগতীয়াকৈ লাভ কৰিছে আৰু বিশেষকৈ 103 যিহেতু এই 4জন অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত এওঁলোক 4জনে যে হত্যা কৰিছে প্ৰমাণিত হৈছে অধিবক্তাইনো কি কৈছিল আজিৰ দিনটোত সেই মন্তব্যসমূহ আমাৰ হাতলৈ আহিছে আমি মন্তব্যসমূহ শুনাব বিচাৰিছোঁ এই হত্যাকাণ্ডৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰাৰ বিষয়ে তেখেতে আগে কৈছিলে যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব আৰু তেখেতৰ বক্তব্যৰ লগত সংগতি ৰাখি আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে 103 BNS-ৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে হৈছে তাৰ ভিত্তিত গোটেইখিনি এতিয়া এলকেশ্যন কৰা হ'ব তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিব তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব বুলি ভাবোঁ তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্ট দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰত তেওঁলোকে হেৰি দিছে এই হেৰি দিছে বিভিন্ন ডকুমেণ্ট দিছে আৰু 2004খন 92 জনৰ তেওঁলোকে হেৰি কৰা হৈছে চাৰ্জশ্বিট দিছে কাৰ বিৰুদ্ধে কেনেধৰণৰ হেৰি কৰা বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰয়াস কৰি আছে সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভা মই কৈ দিছোঁ অমিত প্ৰভা এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে 238 আছে 161 আছে 37 আছে 38 আছে 36 আছে অমিত প্ৰভা এগেইনষ্টে ন্যায় প্ৰক্ৰিয়াটো এতিয়া অলৰেডি এটা পাৰ্ট অভাৰ তদন্ত প্ৰক্ৰিয়া শেষ এতিয়া যদি পুলিচে কিবা ভুল কৰিছে ভুল হৈ থাকি গ'ল তাক শুধৰাব তেওঁলোকে নোৱাৰে এতিয়া সেই যিখিনি আপোনালোকে এটা কথা জানে পৰাগ কুমাৰ দাস ডাঙৰীয়া যেতিয়া ঢুকাই তেওঁ মাৰিছিলে সেই আছামী কিন্তু হাৰি গ'ল কিয় গ'ল সেই তদন্তত লোভল আছিলে সুৰুঙা আছিল তেওঁক বান্ধিব যদি জাজেও জানিছে যে তেখেতে মাৰিছে কিন্তু তেওঁ যেতিয়া সমল নাপাব কোনো তথ্য প্ৰমাণ নাথাকিব তেওঁক কিন্তু বান্ধি ৰাখিব নোৱাৰে ঠিক তেনেকৈ ইয়াতে যদি সুৰুঙা ৰৈ গৈছে যোনেই নহওক তেখেতক কিন্তু শাস্তি দিব নোৱাৰে গতিকে এটা পাৰ্ট অভাৰ এতিয়া সেই চাৰ্জশ্বিটখন মহামান্য মুখ্য ন্যায়িক দণ্ডাধীশৰ তাত আছে তেওঁ সেইটো চাব চাই পেলাই এই কেছটো যিহেতু ইয়াতে নহয় সত্ৰ ন্যায়াধীশত তালৈকে যাব গৈ পৰা তাতে আকৌ তেওঁলোকক আছামীবিলাকক কপি দিব
সাক্ষী মাতিব, সাক্ষী হোৱাৰ পিছত এটা বিচাৰ প্ৰক্ৰিয়া হ'ব। এতিয়া প্ৰথমতে